ভণ্ড প্ৰেমিক ২ নং টকৌনি গাঁৱৰ ৰাহুল তাঁতীক গ্ৰেপ্তাৰ কৰাৰ পাছত সকলো তথ্য পোহৰলৈ আহে। ভুক্তভোগী প্ৰেমিকা তথা নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক প্ৰেমৰ অভিনয় কৰি ৰাহুলে কেইবাবাৰো শাৰীৰিক সম্পৰ্ক কৰে আৰু ইয়াৰ ভিডিঅ' গোপনে মোবাইল কেমেৰাত আবদ্ধ কৰি ৰাখে। ভিডিঅ'বোৰ ভাইৰেল কৰি দিম বুলি ভয় দেখুৱাই ভণ্ড প্ৰেমিকে বহুবাৰ ছাত্ৰীগৰাকীক শাৰীৰিক সম্পৰ্ক কৰে। কিন্তু কিছুদিনৰ পাছত ছাত্ৰীগৰাকীক অন্য যুৱকৰ লগত সম্পৰ্ক কৰা বুলি সন্দেহ কৰি কুখ্যাত ৰাহুলে ছাত্ৰীগৰাকীক নানান মানসিক নিৰ্যাতন চলালে। অৱশেষত ৰাহুলে গোপন অশ্লীল ভিডিঅ' ভাইৰেল কৰে। ফলত যোৱা ২৭ জুনত ভুক্তভোগী পৰিয়ালে ডিগবৈ থানাত এজাহাৰ দাখিল কৰে। ইমান এটা গুৰুতৰ অভিযোগ পোৱাৰ পাছতো আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ বিপৰীতে দুয়োপক্ষৰ মাজত আপোচ মীমাংসা কৰিবলৈহে উঠি পৰি লাগিছিল বুলি এই অভিযোগ কৰে। ফলত যোৱা ১ জুলাই দুয়োপক্ষৰ মাজত বুজাবুজি হ'ল বুলি দেখুৱাই ধৃত ৰাহুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে। দুয়োপক্ষৰ মাজত বুজাবুজি হোৱা এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ দায়িত্বত আছিল ডিগবৈ থানাৰ SI বিতু শইকীয়া। গতিকে এই দুয়োপক্ষৰ বুজাবুজিৰ অন্তৰালত ধনৰ লেনদেন হোৱাৰো অভিযোগ এতিয়া উত্থাপন হৈছে। ইপিনে পুনৰ ছাত্ৰীগৰাকীৰ অশ্লীল ভিডিঅ' ৰাহুলে ভাইৰেল কৰাতে পৰিয়ালটোৱে ডিগবৈ থানাত এজাহাৰ দিয়ে আৰু আৰক্ষীয়ে ৰাহুলক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। কিন্তু পূৰ্বতে আৰক্ষীয়ে কিয় গোচৰ পঞ্জীয়ন কৰা নাছিল বুলি এতিয়া অভিযোগ উঠিছে। তেতিয়াৰ গোচৰটোৰ দায়িত্বত থকা SI বিতু শইকীয়াৰ লগতে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে সেই সময়ৰ ডিগবৈৰ OC VL মালেছিয়াম ঠিক, কিয়নো OCৰ অনুমতিতহে SI বিতু শইকীয়াই তেতিয়া দুয়োপক্ষৰ মাজত বুজাবুজি নিশ্চিতভাৱে কৰিছিল। ইফালে অভিযুক্ত ৰাহুলৰ পিতৃ অঞ্চলটোৰ গাঁওবুঢ়া আৰু জ্যেষ্ঠ ভাতৃ পানীখোৱা পঞ্চায়তৰ বিজেপিৰ ৱাৰ্ড সদস্য বুলি জানিব পৰা যায়। গতিকে অভিযুক্ত প্ৰভাৱশালী পৰিয়ালৰ সদস্য হোৱাৰ বাবে প্ৰথমবাৰত আৰক্ষীয়ে দুয়োপক্ষৰ মাজত বুজাবুজি কৰাই দিলে নেকি বুলিও এতিয়া প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে অধিক তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক নিকাস্বচ্ছ হ'বলৈ বাৰম্বাৰ আহ্বান জনাই অহাৰ পিছতো ডিগবৈ আৰক্ষীৰ বিৰুদ্ধে এনেবোৰ অভিযোগ এতিয়া উত্থাপিত হৈছে। SI বিতু শইকীয়াই লুকুৱাই ৰাখিছিল এজাহাৰ। ভুক্তভোগীৰ পৰিয়ালৰ দাবীত ডিগবৈ আৰক্ষী থানাৰ CCTV কেমেৰাৰ ফুটেজ চাওঁতে ওলাই পৰিল সকলো তথ্য। SI বিতু শইকীয়াই নিজ হাতে লৈছিল এজাহাৰ। ভুক্তভোগী পৰিয়ালক বুজাবুজি কৰিবলৈহে হেঁচা প্ৰয়োগ কৰিছিল গাঁওবুঢ়াৰ পৰিয়ালে। গাঁওবুঢ়াৰ পুত্ৰক ৰক্ষণাবেক্ষণ দিবলৈ SI বিতু শইকীয়াই বৃহৎ ধনৰ লেনদেন কৰাৰ সন্দেহ। পৰৱৰ্তী সময়তহে ওলাই পৰিব এই সকলো কথাৰ উলহি গছৰ ফুল। ৰাহুল তাঁতী মোৰ 2020ৰ পৰা চিনাকি হৈছিলে। 2020 পৰা তাৰপিছত আমি আছিলোঁ এজ এ ফ্ৰেণ্ড আমি আছিলোঁ। তাৰপিছত সি মোক ফিজিকেলি কৰিবলৈ ক'লে। তাৰপিছত মই মানা কৰিছিলোঁ, তাৰপিছতো সি ক'লে কৰিবলৈ। তাৰপিছত ফাৰ্ষ্ট টাইম মই নজনাকৈ সি মোৰ ভিডিঅ' বনাই লৈছিলে ফিজিকেলি হোৱা টাইমত। মই গম নাপাইছিলোঁ। আৰু তাৰপিছত নেক্সট টাইম যেতিয়া মই ক'লোঁ নালাগে, মোক ভাল নালাগে সেইকেইটা বুলি ক'লোঁ, তাৰপিছত সি ক'লে কি মই সেইকেইটা ভাইৰেল কৰি দিম, তুমি আহিবই লাগিব। সেইকাৰণে ৩-৪বাৰ সি মোক ফ'ৰ্চফুলি কৰিবলৈ ক'লে। তাৰপিছত মই তাক ক'লোঁ কি বিয়া পাতি লোৱা মোৰ লগত, এতিয়া হৈ গ'ল বুলি ক'লোঁ। তেতিয়া সি ক'লে কি না, মই তোমাৰ লগত বিয়া পাতিব নোৱাৰোঁ। আৰু সি মোক তুমি বেছি জোৰ কৰিলে বিয়া পাতিবলৈ, মই সেইটো আপলোড কৰি দিম ইণ্টাৰনেটত। তাৰপিছত মই সেইকেইটা মাক ক'লোঁ। মায়ে সেইকেইটা দেউতাক ক'লে। দেউতাই কেছ লৈছিলে। কেছৰ পৰা OCয়ে ইমান আমাক হেল্প কৰিব নোৱাৰিলে। ক'লে কি মোৰ ফিউচাৰ বেয়া হৈ যাব সেইকেইটা কৈ কিনি কেছটো মিউচুৱেল কৰিবলৈ ক'লে। তাৰপিছত সেইকেইটা হোৱা পাছতো সি মোৰ ভিডিঅ'কেইটা ভাইৰেল কৰি দিছিলে। কেছ দিছানে? দিছোঁ। কি বিচৰা তুমি প্ৰশাসনক? মোক জাষ্টিচ লাগে, এইকেইটা হ'ব নালাগে।
বৰ্তমান ৰাহুলক আটক কৰা হ'ল আটক কৰিছিল তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা ক্লাছ 9 ছোৱালীজনী যিজনী এফআইআৰ প্ৰথমতে দিছিলে এফআইআৰখন হেৰাই গ'ল বুলি কথা এটা ওলাইছে হয় সঁচাকৈ হেৰাই গৈছিলে হেৰুৱাটোতো বিটু শইকীয়া ছাৰে ক'ত থৈছিলে মইতো নাজানো SDO মেম যেতিয়া আহিলে OC ছাৰৰ ৰুমত মোক মাতিলে তেতিয়া মানে মই OC ছাৰ বাইদেউ SDO বাইদেৱে ক'লে CCTV ফুটেজ চেক কৰিলে তেতিয়া বিটু শইকীয়াক আমি লৈ কিনে হাতত দিছোঁ এফআইআৰ ওলাইছে SDO মেমে ওলাইছে আৰু দাবাং ছাৰ আছিলে আমাৰ তো ওলাইছে হয় OC ছাৰ তো ওলোৱাৰ পিছত এফআইআৰটো ওলাই আনিব ক'লে সি বিচাৰিব গৈছে পোৱাই নাই পিছত নাজানো আৰু কি কথা হ'ল পালে না নাপালে এফআইআৰ নাই লোৱা বুলি কৈছিলে হয় নাই লোৱা বুলি কৈছে সিসি কেমেৰা ওলালে বুলি ধৰা পৰিলে হয় না এটা যদি গাঁওবুঢ়াৰ ল'ৰা এনেকা কৰিব পাৰে এটা তাৰ ল'ৰাকে শুধৰাব নোৱাৰিছে তো গাঁৱৰ মানুহ কি চাব মিটল হৈছিলে RSSৰ মানুহ আহিছিলে কি বিশ্বকৰ্মাৰ নামটো নাজানো বাৰু সি আহিছিলে সিহঁতৰ ফালেদি তো সিহঁতি আমাক প্ৰেছাৰ দিছিলে আৰু যোনটো শিৱা তাঁতী ৰামেশ্বৰ তাঁতী সিহঁতি ক'লে ঘৰৰ মানুহ হয় এনেকৈ তেনেকৈ তো আমিও ভাবিলোঁ আৰু ল'ৰাটোৰ কেৰিয়াৰটো বেয়া হৈ যাব তো সেইটো বুলি ভাবি আমি ভাল ভাবি কিনে আমি আৰু মিচল কৰালোঁ তেতিয়াতো আৰু নেক্সট এনেকৈ কৰি আছে ছোৱালীজনীক নাই দিয়া আমাক দিছিলে আমাৰ গাঁৱৰ ল'ৰা দুটাক দম দিছিলে মাৰিম পিটিম আমাৰো মানুহ আছে এনেকৈ আছে তেনেকৈ আছে হয় নহয় মিচল কৰিব লাগে SDPO বাইদেউ আৰু আমাৰ OC ছাৰ দীপজ্যোতি দত্ত ছাৰক আমি ধন্যবাদ জনাইছোঁ আমাৰ কেছটো ইমান ভালকৈ ল'লে ইমান ভালকৈ সহায় কৰিলে আমি বহুত ধন্যবাদ জনাইছোঁ তো আমিতো পুলিচৰ ওচৰত যাওঁ চক ন্যায় পাম বুলি আমিতো ন্যায় পাবলৈ এতিয়া বিটু শইকীয়া লেখীয়া ছাৰৰ ওচৰত গ'লেতো আমাৰ ন্যায় নাপাম এনেকৈ এফআইআৰ যদি লুকুৱাই দিয়ে কোন মানুহ যাব থানাত সম্পৰ্কে আপুনি যিটো প্ৰথম এফআইআৰ দিছিলে ডিগবৈ থানাত সেই এফআইআৰটো কি হৈছিলে কি আচলতে 27 তাৰিখত দিছিলোঁ আমি এফআইআৰটো দিলোঁ তাৰপিছত 2-3 দিন তো তাক হেৰি নকৰিলে ৰেজিষ্টাৰ কৰিলে নাই লগে লগে নাই তাক ধৰি নেকি ৰেজিষ্টাৰ নাই কৰা ধৰাও নিয়া নাছিলে 2 দিন 3 দিনত নাছিলে তাৰপিছত সিহঁতি লৈ গ'ল না নিলে এইটো নাজানো তাত গৈ কিনে আমি পালোঁ তাৰপিছত আমি ৰেজিষ্টাৰ কৰিবলৈ ক'লোঁ কিন্তু ৰেজিষ্টাৰ নকৰিলে কি বুলি ক'লে কিয় নকৰিলোঁ বুলি ক'লে এই ৰামেশ্বৰ তাঁতী তাৰপিছত শিৱা তাঁতী ইহঁতি এৰি আৰু এনেকুৱা নহ'ব বুলি লিখি কিনি আমাক দিলে আপোনালোকৰ সঁচাকৈ এইটো তেনেকৈ কৰিব মন আছিলে নে ৰেজিষ্টাৰ কৰিব আমাৰ মন নাছিলে তেনেকুৱা কৰিবলৈ আমি মানে বাধ্য হৈ কৰিছোঁ হাৰাশাস্তি বহুত পালোঁ এই কাম কৰিলোঁ কেনেধৰণৰ হাৰাশাস্তি কৰিছিলে মাতি আছিলে বাৰে বাৰে মাতি আছিলে আৰু ইহঁতৰ এই মানুহকেইটাও মানে আমাক কৰ আমি জমা ল'ম বুলি ক'লে প্ৰেছাৰ দি আছিলে আপুনি এজাহাৰটো কাক দিছিলে আমি হেৰি বিটু শইকীয়া এজাহাৰটো হেৰাই গৈছিলে বুলি ওলাইছিলে কথাটো হয় নেকি হয় সেইদিনাতো নাই বুলি ক'লে তাৰপিছত কোনে ক'লে নাই বিটু ছাৰে তাৰপিছত এই CCTVত ওলালে তেতিয়া গম পোৱা গ'ল এইটো ৰাহুল তাঁতীৰ ঘৰৰ মানুহবোৰ কিবা পাৰ্টিৰ লগত জড়িত নেকি ইহঁতি বিজেপিৰ হেৰি হয় মেম্বাৰ হেৰি শিৱা তাঁতী তাৰপিছত তাৰ দেউতা গাঁৱৰ গাঁওবুঢ়া নিজৰ ল'ৰাকতো এনেকুৱা শিক্ষা দিছে আৰু বেলেগৰ গাঁৱৰ কি শিক্ষা দিব RSS কৰে ৰাহুল তাঁতী আপোনালোকে এতিয়াতো কেছ ৰেজিষ্টাৰ হ'ল এতিয়া কি বিচাৰে আপোনালোকে আমিতো ন্যায় বিচাৰিছোঁ আমাকতো ন্যায়েই লাগিব ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক